ইয়াত এটা ৰাস্তা আছিল কিন্তু বৰ্তমান সময়ত ৰাস্তাটো নাই। এইবোৰ কামোৰবোৰে মাৰিলে এনেই মাৰিলে। এনেই মাৰিলে। এইবোৰ এনেই মাৰিলে, এইবোৰ মানে ওপৰতে মাৰি মাৰি উজিব। এইটোতো কামটো মানুহটো আপোনালোকক ঠগিলে। আমি ঠগিলে বুলিয়ে ক'ব লাগিব। কামটো ঠগি থৈ গ'ল। ঠগি থৈ গ'ল। আৰু এইসকলৰ সৈতে জীৱনৰ সৈতে হেতালি খেলি তেওঁলোকে নতুন তথ্য প্ৰযুক্তি ব্যৱস্থা কৰিছো বুলি কৈ তেওঁলোকে যিদৰে ইয়াত এনেকুৱা ঠগৰামি কৰিলে আৰু এই ঠগৰামি নমুনা আপোনালোকে নিশ্চয় দেখিলে। ইয়াত এটা ৰাস্তা আছিল কিন্তু বৰ্তমান সময়ত ৰাস্তাটো নাই আৰু কি কাৰণে নাই আপোনালোকে নিশ্চয় অনুভৱ কৰিছে, দেখি অনুভৱ কৰিছে। দিখৌৰ নৈৰ যি খহনীয়া, দিখৌৰ নৈৰ তীব্ৰ গতিত যি খুন্দা মাৰিছে ইয়াত, তাৰ ফলশ্ৰুতিত এই পথটো প্ৰায় ভগ্নপ্ৰায় হৈ গৈছে, পথটো নাই। আৰু যিসকলে এই নদী কাষৰীয়া অঞ্চলত তেওঁলোকে ইয়াত তেওঁলোকৰ বাগান আছিলে, বাৰী আছিলে, শাক পাচলি খেতি কৰি জীৱন নিৰ্বাহ কৰিছিলে, সেইসকলে যাবলৈ এতিয়া চিন্তা কৰিব লগা হৈছে। ইয়াৰ সমান্তৰালভাৱে এইখন হৈছে সুন্দৰপুখুৰী কলিতা গাঁও আৰু এইখন হৈছে সুন্দৰপুখুৰী খুলাল গাঁও। দুইখন গাঁৱৰ যিটো সংযোগী পথ, মই সতীৰ্থ দিলীপ শইকীয়াক দেখাবলৈ অনুৰোধ জনাইছো। এই সংযোগী পথটোৰ এতিয়া যি অলপ আছেগৈ, ইয়াত আপুনি খোজকাঢ়ি যাবলৈ এতিয়া চিন্তা কৰিব লাগিব। এইটো এতিয়া সংযোগী পথ হৈ আছে আৰু এনে এটা পৰ্যায়লৈ বৰ্তমান সময়ত গতি কৰিছে। প্ৰায় 4 বছৰ পূৰ্বে ইয়াত এই গৰাখহনীয়া নিয়ন্ত্ৰণৰ বাবে জিঅ' বেগ, তেওঁলোকে যি উন্নত প্ৰযুক্তিবিদ্যাৰে জিঅ' বেগ ইয়াত লগাই তেওঁলোকে মথাউৰি গৰাখহনীয়া ৰোধ কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু তাৰ পৰিপ্ৰেক্ষিতত সেই উন্নত যি প্ৰযুক্তিবিদ্যা তাত হয়তো তেওঁলোকৰ কোনো ভেজাল আছিলে আৰু ইয়াৰ ফলশ্ৰুতিত কিদৰে এতিয়া চূন্য বিচূন্য হৈ পৰিলে, দিখৌ নৈয়ে খহাই লৈ গুচি গ'ল। আৰু এতিয়া বৰ্তমান সময়ত এই অঞ্চলৰ লোকসকলে এতিয়া চিন্তাত তেওঁলোকে পৰিব লগা হৈছে, কাৰণ ওচৰতে ইয়াত 100 ঘৰো অধিক মানুহ ইয়াত বসবাস কৰিছে। ইয়াৰ সমান্তৰালভাৱে এইফালে আছে 200ৰো প্ৰায় অধিক মানুহ আৰু এইফালে গোটেই অঞ্চলটোৱে চুব। যদি এই মথাউৰি ভাগিবলৈ হয় তেনেহ'লে এই অঞ্চলটো মথাউৰি বুলি নকওঁ, নৈৰ পাৰ যদি ভাঙি যাবলৈ হয়, এনেকৈ যদি সদায় প্ৰতি বছৰে এডোখৰকে ভাঙি নিবলৈ হয়, এতিয়া সামগ্ৰিক পৰিৱেশ দেখিছে, দিলীপ শইকীয়াই দেখাইছে কিদৰে আজি এইবাৰ প্ৰায় এসপ্তাহৰ আগত এইটো ভাঙি নিছে আৰু তেওঁলোকৰ পথটো সম্পূৰ্ণৰূপে বন্ধ কৰি পেলালে। এনে এটা অৱস্থালৈ বৰ্তমান সময়ত গতি কৰিছে আৰু তাৰ পাছতো কিন্তু আজিৰ সময়ত এই লোকসকলে, এই অঞ্চলৰ লোকসকলে কোনো সমাধানৰ পথ বিচাৰি পোৱা নাই। আৰু তেওঁলোকে যিটো পথ একমাত্ৰ পথ আছিলে, তেওঁলোকৰ জীৱিকাৰ যিটো পথ আছিলে, এই দিখৌ নৈ পাৰ হৈ এইফালে তেওঁলোকৰ বাগান আছিলে, বাৰী আছিলে, ওচৰত বাগান বাৰী আছিলে, সকলোবোৰ লৈ গৈছে, তছনছ কৰি লৈ গ'ল। আৰু ইয়াৰ পাছতো কিন্তু এই মথাউৰি নিৰ্মাণৰ ক্ষেত্ৰতো বা দিখৌ নৈৰ পাৰ গৰাখহনীয়া ৰোধৰ বাবেও তেওঁলোকে যি কাম কৰিলে সেই কামতো কিন্তু ভেজাল হোৱা পৰিলক্ষিত হ'ল। ইয়াৰ সমান্তৰালভাৱে ইয়াৰ পৰা প্ৰায় নাতি দূৰত প্ৰায় 50 মিটাৰ আঁতৰতে যিটো স্কিম আছে, জল জীৱন মিছনৰ যিটো স্কিম আছে, এই স্কিমটো নতুনকৈ বহিছে আৰু এই স্কিমৰ পৰাই এই অঞ্চলৰ লোকসকলে বৰ্তমান সময়ত পানী খাব পাৰিছে। আৰু এনেদৰে যদি এতিয়া ভগ্নাৱশেষ হয়, যদি এনেদৰে পাৰ খহি যাবলৈ হয়, তেনেহ'লে এই অঞ্চলৰ যিটো স্কিম, এই স্কিমটোলৈ ভয়াৱহতা আহিব। আৰু এই পথটো চাওক আপুনি, যি অলপ পথ আছে, অলপ ওচৰৰ পথ, এই পথৰ বাবে আপুনি কেইদিনমানৰ পিছত এইখন গাঁৱলৈ অহা যোৱা বন্ধ হৈ পৰিব। আৰু ইয়াৰ ওচৰতে এটা ঘৰ আছিলে, এই ঘৰটো ভাঙি শেষ হৈ গৈছে। কি ক'ব, আপোনালোকে সমস্যাত ভুগি আছে? কিমান দিন হৈছে, কেনেকুৱা কি হৈ আছে? কামবোৰো হৈছিলে? সমস্যাটো এনেকুৱা হৈছে, এই পানী যদি এনেকৈ আহি থাকে, আমাৰতো এইপিনে পানী সোমাই যায়, এই পানী সোমাই যায়, সোমাই গৈ মেলি গোটেই ঘৰৰ বাৰীবোৰে বহুতো বাঢ়ি গ'ল। এতিয়া কত মানুহ বাঢ়ি গৈছে, এতিয়া সেই বায়ু আমাৰ ধ্বংস হ'ল নাই। এতিয়া সেই বায়ু ধ্বংস আমি জীৱিকা উপাৰ্জন আমি কেনেকৈ খেতি বাতি কৰি খাম? হয়, এইফালে কিমান মানুহ আছে? এইফালে 100 মান মানুহ আছে। এইফালেতো 100 ঘৰতকৈ বেছি আছে, বহুত আছে। এইডোখৰ হৈছে সুন্দৰপুখুৰী কলিতা গাঁও। ইয়াত 200 ঘৰ, নিমলা গাঁৱত 200 ঘৰ হ'ব। এইফালে আছে সুন্দৰপুখুৰী খুলাল গাঁও আৰু এইটোৱে ৰাস্তা আছে, এইটো মেইন ৰাস্তা আছে। এইটো মেইন ৰাস্তা আছে। এতিয়া আগতে এখন দবকৰ বাৰী আছিলে, তামোলনি বাঁহনি, এই গোটেই নৈয়ে পানীয়ে খুন্দা মাৰি গোটেই খাই লৈ গৈ, ডাঙৰ ডাঙৰ কাঠ আছিলে, আম গছ আছিলে, জামু গছ আছিলে, চব খাই লৈ গৈছো। আৰু এইটো কাম হৈছিলে নহয়, মথাউৰি নাই হোৱা, এইটো গৰাখহনীয়া গৈছিলে। এইবোৰ কামোৰবোৰে মাৰিলে এনেই মাৰিলে। এইবোৰ এনেই মাৰিলে, এইবোৰ মানে ওপৰতে মাৰি মাৰি উজিব ফুটে, তাৰপৰা পানী আহিলে এটা পানী উটুৱাই লৈ গুচি গ'ল। এতিয়াতো আপোনালোকৰ ইয়াত এইটো জলসিঞ্চনৰ হেৰিটো আছে, জল জীৱন এইটো আছে নহয়। এতিয়া এইটো কেনেবা সহায় নিবলৈ হ'লে দিগদাৰ হ'ব। ইয়াত মানুহৰ ঘৰো আছিলে, মানুহৰ ঘৰ এটা আছিলে, এইটো ভাঙিলে, এইটো ভাঙি লৈ গ'ল। আৰু এইবিলাক খহাইছে যে
উঠাই গ'ল ঘৰ চৰকাৰলৈ কি আহ্বান জনাব? চৰকাৰে কিন্তু আমাৰ চৰকাৰ আমি অনুৰোধ কৰিছোঁ এইটোতে আমাৰ সোনকালে পত্ৰ মাৰিব লাগে এইটোৱে আমাৰ অনুৰোধ কি ক'ব আপোনালোক দীৰ্ঘদিন ধৰি ভুগি আছে আৰু এবাৰতো আকৌ সহায় নিলে ৰাস্তাটোৱে বন্ধ কৰি দিলে আমি এতিয়া পটুৱা মাৰি দিওঁ আকৌ তেতিয়াই হেৰি হ'ব ভাল হ'ব ফটোৱা মাৰিব লাগে যদি নামাৰে তেনেহ'লে এইডোখৰলৈ বিপদ আহিব ন বিপদ আহিব পানী যোগানটো দিগদাৰ হ'ব ৱাটাৰ ৱাটাৰ চাপ্লাই এতিয়া এইটোৱে মানুহ পানীৰ আমাৰ কোনো হেৰি নাই এইটোৱে আমাৰ পানী যোগান আমি ইয়াৰ পানী খাইছো আমি ইয়াৰ পানী খাই জীৱিকা কৰিছো হয় নে বাৰু দৈ পানীটো খাব নোৱাৰো এতিয়া হয় ন এতিয়া এইটো গ'লে আমাৰ দিগদাৰ হ'ব